মানে সংকটৰ লগতে তাত দাদাগিৰি কৰি আছে। সৰু ল'ৰাটো মাৰিলি কেলে? মাৰিলি কেলে? কোন হিৰোগিৰি কোন আছিলে? মই কাটি দিম ইয়াক। পইচা নাই পিছত দাদা দেই মই তাত নাই পইচা নাই পিছত কোনে কৈছে পইচা নাই পিছতে দাদা নহয় নহয় মিছা কথা নক'ব নাই 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 আমি বেলেগ এটা কেজন আহিছোঁ পইচা নাই চবক সোধক পুৰা গেং লৈ আহিছে নেকি? হেৰি ল'ব আয়াতৰ পৰা গাড়ী নাম্বাৰটো গাড়ী নাম্বাৰ গাড়ী নম্বৰটো পাঁচ ছজনে তাক মাৰিছে ঘটনাটো হ'ল তাৰপিছত তেওঁ গুচি যোৱা নাই তাৰ পৰা আমি মানুহকেইটা সেই ল'ৰাটো তাৰ পৰিয়ালৰ মানুহ আহিলে তেওঁলোকে আহি খাইছে তাক গাড়ীটো এইখিনিতে আমি ধৰা পালো কিন্তু মানুহখিনি মনে মনে গুচি যাব লাগে কিন্তু তেওঁলোকে তিনচুকীয়া কিবা দল সংগঠন ভাবুকি দি আছে ৰাইজক গতিকে এই বস্তুটো এনেকুৱা নহয় যে কিবা দল সংগঠন হ'ল বুলি যাকে পাম ৰাস্তাত তাকে মাৰি দিম তো গতিকে সকলো ঠাইত এনেকুৱা কৰিব নোৱাৰে গতিকে মানুহ বুজিব লাগে ডিব্ৰুগড়ত বহুতখিনি ঠাই আছে য'ত মানুহ সজাগ আছে ৰাইজ সচেতন নাগৰিক আছে ইয়াত মানুহ আমি অন্যায় কৰিবও নিদিওঁ কাৰোবাক তেওঁলোকে যি ধৰণে মালি মাৰিছে এইখিনি মানে আমি সহ্য কৰিব মানে ভাল নাপাওঁ গতিকে সেইখিনিয়ে ঘটনা হ'ল বাকী এতিয়া পুলিচ প্ৰশাসন আহিলে সেইখিনিয়ে ঘটনা বাকী তেনেকুৱা বিশেষ একো ডাঙৰ কিবা ঘটনা হোৱা নাই সাধাৰণ এটা এক্সিডেণ্টৰ ঘটনা হ'লে ইমান ডাঙৰ খিনি মানে ঘটনা হয় গাড়ী 10-12খন মান আহিছে একেলগতে গাড়ী আহিছে এটি হুইপখন লৈ কিনে তো কি হ'ল এটি এই ৰাস্তাটোৰ পৰা মানে এনেকে কৰি কিনে আহি আছে এটি তাৰপিছত কি হ'ল পাৰ হওঁতে গাড়ীখন দিলে এনেকে ঘূৰাই কিনে তো গাড়ীখন লাগিলে নে যিও মোক ক'ব ন খৰচাটো দে বুলি গাড়ীখনৰ তো মই ঘূৰি কিনে এনেকে চালো সেটি তাৰ পৰা কি হ'ল গিলাচ খুলি কৈছে লাগিবি নেকি তো মই সেনেকে ৰখিলো তো আহি কিনে সেটি মানে ডাইৰেক্ট সফাই কৰিছে সেটি তাৰপিছত 2-3টা আছিলে তাৰ পৰা আৰু ক'ৰ পৰা সেটি 4-5টা আৰু আহি গ'ল সেটি মিলি কিনে তাত মাৰপিট কৰিছে ল'ৰাকেইটা কোৱাৰ কোনোবা 23 ৰেজিষ্ট্ৰেশ্যনৰ তিনচুকীয়া গাড়ী হয় গাড়ীখন নাম্বাৰ প্লেট বাৰু মই ফটো মাৰি থোৱা আছে এতিয়া কিমানখন গাড়ী আহিলে সেইটো কৈ দিয়ে আৰু আহিলে 7খন মান আছিলে 7খন এইফালে সময়তে এদি ধৰা পৰিলে 40 টা মান ল'ৰা ল'ৰা একডাল এইফালে য'ত ত'ত